এয়া চাটনি কৰিম, বিলাহী জুইত পুৰিম। বিলাহী জুইত দি দিছোঁ। মই ইয়াত পিহনাত দি ল'ম। কবি পিহনাত দি ল'লোঁ। এতিয়া মই আদাকণো পিহনাত দি ল'ম। নহৰুটো পুৰিম। বিলাহী পুৰি ল'লোঁ। ইয়াৰ ওপৰৰ বাকলিটো গুচাই ল'ম। এতিয়া নহৰু বাকলিটো গুচাই ল'ম। মতে নিমখ দিছোঁ। অকণমান কাঢ়া থৈ দিছোঁ। মিঠাতেল দিম, কেঁচা মিঠাতেল। কাৰণ মিঠাতেল অকণ সৰহ হ'লেহে খাবলৈ ভাল লাগে। নহৰু পিটিকা কৰি দিম। নহৰু পিটিকি দিম। আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা হয়। মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছে জনাব দেই। লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰে নাপাহৰিব। ঘৰত গাজৰ নহ'লেও ওলকবি থাকিলে এনেকৈ ওলকবি চাটনি বনাই খাই চাবচোন কেনেকুৱা লাগে। আমি কিন্তু এনেকৈও খাওঁ দেই। আমি খোৱাবিলাকহে আপোনালোকক দেখাইছোঁ। খাবলৈ বহুত টেষ্টি হয়। ধনিয়া পাত নাই, আনিলে শুকাই যায় একেদিনাখনিয়ে। এতিয়া কৰিবলৈ লৈছোঁ অন্য এখন পিটিকা, বুটে আলুৱে। তাতে পিঁয়াজ কাটি দিম। পিঁয়াজখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ, কাৰণ মায়ে পিঁয়াজ খায়। বুট খাব নোৱাৰে যেতিয়া পিঁয়াজো নাখায়। আমি খাম। কেতিয়াবা এনেকৈও খাই ভাল লাগে। ইয়াতে জলকীয়া এটা পিচি দিম। নিমখ দিছোঁ। মিঠাতেল দিছোঁ। কেতিয়াবা এনেকৈ নিৰামিষ খাই ভাল লাগে, পিটিকা লৈ চাটনি লৈ।